সকলো নমস্কাৰ। আজি মই বৰ্তমান সোণাৰী চৰাইদেউ ডিষ্ট্ৰিক্ট মই বেঙেনাবাৰীত আছোঁ আৰু আজি মই আমাৰ এই ছাৰৰ কি প্ৰব্লেম আছিলে আৰু প্ৰডাক্ট মই 3 মাহ কাৰণে খাব কৈছিলোঁ। ছাৰৰ আগতে কি আছিলে ছাৰে ফিডবেকটো দিব আৰু এয়া মই কি কৰিছোঁ। ছাৰ আগতে আপোনাৰ কি সমস্যা আছিল? মোৰ আগত মানে কি আছিলে সেইটো ক'ব নোৱাৰোঁ। মোৰ কিবা এটা বেমাৰ হ'ল, মই ডিব্ৰুগড়ত গ'লোঁ। ডিব্ৰুগড়ত গৈ চিকিৎসা কৰিলোঁ। চিকিৎসা কৰি ব্ৰহ্মপুত্ৰ মেডিকেলত মোক ক'লে তোমাৰ কেঞ্চাৰ হৈছে, তোমাক 6-7 লাখ টকা লাগিব। কেলৈ মই মানে এইটো কি কাৰ্ড কয়, চাউলৰ কাৰ্ডটো, ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড নাছিলে। সেইকাৰণে মোক 6-7 লাখ টকা খৰচ হ'ব। গতিকে মই নোৱাৰোঁ ইমান বলেৰে। তেতিয়া মই এষাৰ কথা শুনি পালোঁ যে এটা কোম্পানী আহিছে, সি চব বেমাৰ এজাৰ ভাল কৰে। গতিকে কোম্পানীটোক মাতিলোঁ, মাতি দিলে, বাইদেউ আহিলে, চবেই আহিলে। মই আৰু 3 মাহ এইখিনি দৰৱ খালোঁ। আজি আৰোগ্য হৈছোঁ, ভাত খাব পাৰিছোঁ, কাম কৰিব পাৰিছোঁ, চবেই পাৰিছোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ যে এইখিনিত মই বহুত ভাল সুস্থ হ'লোঁ। আগতে ভাত খাব নোৱাৰিছিলে আপুনি? আগত ভাত খাব নোৱাৰিছিলোঁ, এতিয়া পাৰিছে? ডিঙিত লাগিছিলে, এতিয়া নালাগে। নাই ন? বাকী আপোনাৰ নামটো কৈ দিব। মোৰ নাম হ'ল শ্ৰী দুলিচন বনিয়া, বেঙেনাবাৰী তিয়কহাবি গাঁও মোৰ। এতিয়া আপুনি ঠিকেই আছে? ঠিকেই আছে। ঠিক আছে। আৰু আপোনাৰ মেমৰ কিবা এটা সমস্যা আছিলে, মেমৰ প্ৰডাক্ট খাইছিলে? মেমৰ নামটো কি আছিলে? মোৰ নামটো লক্ষী আছিলে। আপোনাৰ কি সমস্যা আছিলে আগতে? আগতে মোৰ ডায়েবেটিছ নহয়, টিবি হৈছিলে। টিবি হৈছিলে। টিবি হওঁতে আকৌ ডায়েবেটিছ আছে। তাৰপিছতে আকৌ লিভাৰত প্ৰব্লেম আছে। তাৰপিছত বোলে এইটো কি আকৌ গ'লোঁ, টেষ্ট পৰীক্ষা কৰিলে। তেতিয়া ক'লে যে কিডনীত অকণমান দাগ লাগিছে। এইবিলাকক কয় আৰু তেজ নাই বুলি আপোনালোকৰ দৰৱ খাই আছিলোঁ। এতিয়া আপুনি কেনেকুৱা পাইছে? এতিয়া অলপমান ভালেই পাইছে। ঠিকে আছে। আপোনাক 2 মাহমানৰ প্ৰডাক্ট দি আছিলে ন? প্ৰডাক্ট খাই এতিয়া ভালে আছে? ভাত খাব পাৰিছে ন? ভাতটো মই খাব পাৰোঁ। এতিয়া স্বাস্থ্যটো ঠিকে আছে? ঠিক আছে।